ইতিমধ্যে অসম গণ পৰিষদ আৰু বিজেপিৰ যি তেওঁলোকৰ মিত্ৰজোঁটৰ বৈঠক আছিলে সেই মিত্ৰজোঁটৰ বৈঠক ইতিমধ্যে সমাপ্ত হৈছে আৰু যেহেতু অসম গণ পৰিষদে দুখন আসনত নিৰ্বাচন খেলিব বিজেপিয়ে 11খনত আৰু ইউপিপিএলে এখনত আৰু অসম গণ পৰিষদে যি দুখন খেলিব সেই দুখন হৈছে ধুবুৰী আৰু বৰপেটা আৰু বিজেপিয়ে 11খন আসনত নিৰ্বাচন খেলি আছে আৰু তাকে লৈ ইতিমধ্যে যৌথ হিচাপে তেওঁলোক কেনেধৰণে গোটেই নিৰ্বাচনী প্ৰচাৰ তেওঁলোকে চলাব তাক লৈ তেওঁলোকে আলোচনা কৰিছে তেওঁলোকে এক যৌথ মঞ্চ য'ত বিজেপিয়ে ইতিমধ্যে প্ৰভাৰী নিযুক্তি কৰিছে সেই স্থানবিলাকত অসম গণ পৰিষদৰো প্ৰভাৰী তাত নিযুক্তি দিয়া হ'ব আৰু বিজেপি আৰু অসম গণ পৰিষদে উমৈহতীয়াভাৱে তেওঁলোকে প্ৰত্যেকটো সমষ্টিতে তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলাব এয়া হৈছে অসম গণ পৰিষদ আৰু বিজেপিৰ যি তেওঁলোকৰ যৌথভাৱে কৰা বৈঠক আছিলে সেই বৈঠকখনৰ পিছত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই যি বাচ্য আগবঢ়ালে সেই কিয়দাংশ আমি উল্লেখ কৰিলোঁ আৰু ইয়াৰ লগতে এই মুহূৰ্তত যেহেতু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল বাজপেয়ী ভৱনত আহি উপস্থিত হৈছেহি তেওঁ ভৱেশ কলিতা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ তেওঁ একেলগে বহি তেওঁলোকে কিছু বৈঠক ইয়াত অনুষ্ঠিত কৰিব তেওঁলোকে যেহেতু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছত তেওঁ ডিব্ৰুগড়লৈ গৈছিল আৰু ডিব্ৰুগড়ত তেওঁ কেনেধৰণে আমি দেখিছিলোঁ যে বিমানবন্দৰৰ পৰা কিদৰে আদৰি আনি মানকটা পথাৰত যি বৃহৎ জনসভা তাত সম্বোধন কৰিছিল আৰু তাৰ পিছতে আমি দেখিছোঁ যে এইকেইদিন তেওঁ ব্যস্ত হৈ আছিল গতিকে আজিৰ দিনটোত ৰাজ্যিক বিজেপিৰ যি কাৰ্যালয় আছে বশিষ্ঠস্থিত কাৰ্যালয় সেই বাজপেয়ী ভৱনত আহি সৰ্বানন্দ সোণোৱাল উপস্থিত হৈছেহি তেওঁৰ ভাষ্যও আমি কিছু সময়ৰ পিছতেই ND24ৰ দৰ্শকলৈ আগবঢ়াম কাৰণ তেওঁ কিছু সময়ৰ পিছতেই ইয়াৰ বৈঠক সামৰি তেওঁ তললৈ নামি আহিব তাৰপিছতে আমি তেওঁৰ ভাষ্য সংগ্ৰহ কৰিম কিন্তু অসম গণ পৰিষদ আৰু বিজেপিৰ কথা যিহেতু ইভা আপুনি সুধিছে অসম গণ পৰিষদ আৰু বিজেপিৰ যি মিত্ৰজোঁটৰ যিখন বৈঠক আছিলে সেই বৈঠকখনৰ মূলতে হৈছে যে অসম গণ পৰিষদে ক'ত বিজেপিক সহায় কৰিব পাৰিব আমি যদি চাওঁ তেনেহ'লে যেহেতু অসম গণ পৰিষদে ইভা দুবাৰকৈ অসমৰ মচনদ দখল কৰিছিল দিছপুৰৰ মচনদ দখল কৰিছিল অসম গণ পৰিষদৰ ভেটি বিভিন্ন স্থানত এতিয়াও আছে যদিও তেওঁলোকৰ পূৰ্বতকৈ বিধায়কৰ সংখ্যা কমিছে আৰু অসম বিজেপিৰ যি বৰ্তমানৰ ভোট বেংক সেই ভোট বেংকো যদি কোৱা যায় তেনেহ'লে বহু ভোট বেংক কিন্তু অসম গণ পৰিষদৰ পৰাই অহা কিন্তু বিজেপিৰ যিহেতু সকলো সমষ্টিতে যদি বিশেষকৈ সংখ্যালঘু যিবোৰ অঞ্চল আছে সংখ্যালঘু প্ৰধান যিবোৰ অঞ্চল সেই সংখ্যালঘু প্ৰধান অঞ্চলসমূহত বিজেপিৰ যিখিনি স্থানত গ্ৰহণযোগ্যতা নাই সেই গ্ৰহণযোগ্যতা নথকা স্থানবোৰত অসম গণ পৰিষদৰ কিন্তু ভেটি এতিয়াও আছে যাৰ কথা আমি যেতিয়া ধুবুৰীৰ কথা সোধা হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে যদিও কৈছে যে ধুবুৰী আসনখন বিজেপি মিত্ৰজোঁটে লাভ নকৰে কিন্তু অসম গণ পৰিষদৰ সভাপতি অতুল বৰা কিন্তু যথেষ্ট তেওঁ আশাবাদী যে ধুবুৰী সংসদীয় সমষ্টিটো অসম গণ পৰিষদে ভাল ফল দেখুৱাবলৈ সক্ষম হ'ব আৰু বিজেপিৰ ফালৰ পৰা কৈয়ে আছে যে বিজেপিয়ে তাত 4টা বিধানসভা সমষ্টিত তেওঁলোকে অগ্ৰগতি লাভ কৰিব মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকী অৰ্থাৎ জাবিদ ইছলামে তাত ভোট লাভ কৰিব কিন্তু গোটেই কথাটোত যদি আমি চাবলৈ যাওঁ তেনেহ'লে কংগ্ৰেছৰ দখলত থকা এনেকুৱা কিছু সমষ্টি আছে আমি যদি ছয়গাঁৱৰ উদাহৰণটোকে ইভা লওঁ যে ছয়গাঁও বিধানসভা সমষ্টি যিটো আছে সেই ছয়গাঁও বিধানসভা সমষ্টিটো বৰ্তমান যদিও কংগ্ৰেছৰ দখলত আছে কিন্তু কংগ্ৰেছৰ দখলত থকা এই সমষ্টিটো এসময়ত কিন্তু অসম গণ পৰিষদৰ প্ৰতিনিধি তাৰ পৰা আছিল ডাক্তৰ কমলা কলিতাৰ নিচিনা ব্যক্তি তাৰ পৰা নিৰ্বাচিত হৈছিল মন্ত্ৰী হৈছিল গতিকে ছয়গাঁৱৰ নিচিনা সমষ্টিত অসম গণ পৰিষদৰ ভেটি আছে তেনেধৰণৰ বহু অসমত এনেকুৱা সমষ্টি আছে য'ত সংখ্যালঘুৰ ভোটাৰ অধিক আছে তাত কিন্তু বিজেপিৰ য'ত গ্ৰহণযোগ্যতা নাই তাত কিন্তু অসম গণ পৰিষদৰ গ্ৰহণযোগ্যতা যথেষ্ট আছে গতিকে স্বাভাৱিকতে অসম গণ পৰিষদৰ পৰা বিজেপিয়ে সেই সহায়খিনি লাভ কৰিব আৰু বিজেপিৰ পৰা এতিয়া বৰপেটা সংসদীয় সমষ্টিটো যদি চাওঁ 2019ৰ নিৰ্বাচনত তাত কুমাৰ দীপক দাস বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী আছিল কুমাৰ দীপক দাস তাত পৰাজিত হৈছিল আব্দুল খালেকৰ বিৰুদ্ধে কিন্তু এইবাৰ যিহেতু বিজেপিয়ে পুনৰবাৰ অসম গণ পৰিষদক সেই সমষ্টিটো এৰি দিছে আৰু আমি সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছৰ যদি বৰপেটাখন চাওঁ পূৰ্বৰ বৰপেটা সংসদীয় সমষ্টি যিটো আছিল তাত সংখ্যালঘু ভোটাৰ অধিক আছিল কিন্তু এইবাৰ যিহেতু তাত সংখ্যালঘু ভোটৰ সংখ্যা যথেষ্ট কমিছে তাৰ বিপৰীতে যি সংখ্যাগৰিষ্ঠ অৰ্থাৎ হিন্দু ভোটাৰ তাত যথেষ্ট সংখ্যক বেছি গতিকে স্বাভাৱিকতে সেই সমষ্টিটোত বিজেপি মিত্ৰজোঁটৰ যিগৰাকী প্ৰাৰ্থী আছে ফণীভূষণ চৌধুৰীৰ যথেষ্ট তাত সম্ভাৱনা আছে জয়ী হৈ অহাৰ গতিকে সেই তেনেধৰণৰ সমষ্টিত ইতিমধ্যেই তাত ৰাজনাথ সিঙে আহি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে দেশৰ তাত নিৰ্বাচনী প্ৰচাৰ চলাইছেই নিৰ্বাচন দিন ঘোষণাৰ পূৰ্বেই তেওঁ ৰাজনাথ সিং আহিছিল আৰু তাত সভা কৰি গৈছে গতিকে এই এনেধৰণেই যে বিজেপিৰ যিসকল হাই প্ৰফাইল নেতা থাকিব তেওঁলোকে অসম গণ পৰিষদে প্ৰাৰ্থী য'ত দিছে তাত গৈ প্ৰচাৰ তেওঁলোকে চলাব আৰু ইয়াৰ বিপৰীতে অসম গণ পৰিষদৰ মই কৈছোঁৱে ইতিমধ্যে যে অসম গণ পৰিষদে এইখন অসমত দুবাৰকৈ শাসনভাৰ লৈছে গতিকে অসম গণ পৰিষদে স্বাভাৱিকতে
তেওঁলোকৰ বহু ঠাইতে ভেটি তেওঁলোকৰ আছে গতিকে সেই য'ত তেওঁলোকৰ গণভিত্তি আছে সেই সমষ্টিবিলাকত নিশ্চয়কৈ অসম গণ পৰিষদে গৈ বিজেপিৰ সৈতে একেলগে তেওঁলোকে প্ৰচাৰ চলাব আৰু এই প্ৰচাৰে নিশ্চয়কৈ বিজেপি অসম গণ পৰিষদ আৰু UPPLৰ যি প্ৰচাৰ হ'ব সেই প্ৰচাৰে বিজেপি মিত্ৰজোঁটৰ যি তেওঁলোকে 14গৰাকী প্ৰাৰ্থী দিছে 14টা সমষ্টিত তাত প্ৰচাৰ চলোৱাৰ পিছত তেওঁলোকৰ সম্ভাৱনা হয়তো বৃদ্ধি পাব পাৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ